এজন মানুহ বিভিন্ন কাৰণত বেংকৰ পৰা লোন ল'ব লগা হয়। কেতিয়াবা এনেকুৱা হয় যে তাৰ ফাইনেন্সিয়েলি কণ্ডিশ্যনটো বহুত বেয়া হৈ যায়, তাৰ জবটো কেঞ্চেল হৈ যায়, বা বৰ্তমান যেনেকুৱা আপোনাৰ লকডাউন পৰিস্থিতি আছে, বিজনেছত বহুত বেয়াকৈ আপোনাৰ লোকচান হোৱাৰ কাৰণে মানুহে কি কৰে, লোনটো দিব নোৱাৰে, EMI-টো সময়ে সময়ে পৰিশোধ কৰিব নোৱাৰে। টিভিত, বাতৰি কাকতত, নিউজত এনেকুৱা আমি বহুত চাই থাকোঁ যে মানুহে কি কৰিছে, আত্মহত্যা কৰিছে। লোনটো সি সময়মতে দিব নোৱাৰাৰ কাৰণে সি কি কৰিছে, আত্মহত্যা কৰিছে। নিজেতো মৰিছে, লগতে পৰিয়ালৰ গোটেইকেইটাক লগত লৈ মানুহ কি কৰিছে, আত্মহত্যা কৰিছে। ইয়াৰ দুটা কাৰণ আছে। এটা হৈছে সি ঋণগ্ৰস্ত হৈছে, সেইকাৰণে সি আত্মহত্যা কৰিছে। আৰু এটা কাৰণ হৈছে যে যিবিলাক ৰিকভাৰী এজেণ্ট আছে, ৰিকভাৰী এজেণ্টে ইমান হেৰেছমেণ্ট কৰে, ইমান অত্যাচাৰ কৰে, ইমান ফোন কৰে, ৰিলেটিভছ লৈ, সমাজ লৈ, বহুতকে ফোন কৰি ইমান এটা বদনাম কৰে, সেইকাৰণে মানুহে কি কৰে, আত্মহত্যাৰ দৰে পথ মানুহে বাছি লয়। এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে আপোনাৰ হাতত আপুনি যদি লোন লৈছে, বা এনেকুৱা কোনো মানুহ আছে যে লোন লৈছে, ডিফল্ট কৰিছে বেংকক, এই লোনখিনি বৰ্তমান সি ঘূৰাই দিব পৰা নাই বা ঘূৰাই দিয়াৰ অৱস্থাত নাই, তেতিয়াহ'লে আপোনাৰ হাতত আত্মহত্যাৰ বাহিৰে আৰু কি ৰাস্তা আছে, সেই কথাখিনি আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। চেনেলটোত যদি নতুন আহিছে, ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰিপশ্যনটো মই ফ্ৰী ৰাখিছোঁ। নমস্কাৰ, মই এডভোকেট আলতাফ হুছেইন। চাওক, প্ৰথম আপোনাৰ হাতত অধিকাৰ হৈছে যে আপুনি যদি লোন 1 মাহ, 2 মাহ, 3 মাহ এনেকুৱা আপুনি দিব নোৱাৰে, আপুনি যদি ফিল কৰে যে মই এই কেইমাহ মই লোন দিব নোৱাৰিম, আপোনাৰ ৰিকুৱেষ্টৰ ভিত্তিত বেংকে কি কৰিব লাগিব, 3 মান্থ লৈ আপোনাৰ লোনটো পিছুৱাই দিব লাগিব। 3 মাহ পিছত আপুনি লোনটো কণ্টিনিউ কৰি যাই থাকিব। এই 3 মাহ পিছুৱাৰ কাৰণে বেংকে কি কৰিব পাৰে, আপোনাৰ নামত এটা সৰু নমিনেল চাৰ্জ এটা বেংকে লগাব পাৰে। এইখিনি বেংকৰ অধিকাৰ আছে। 2 নম্বৰ কণ্ডিশ্যনটো হ'ল আপোনাৰ যে আপুনি যদি 1, 2, 3টা এনেকুৱা কিস্তি ফেইল কৰিছে, পুলিচ কোনোদিনে আপোনাৰ ঘৰত আহিব নোৱাৰে, পুলিচে ৰিকভাৰী কৰিবলৈ নাহে, পুলিচে বেংকৰ মেনেজাৰে পুলিচ লৈ আপোনাৰ ঘৰত আহিব নোৱাৰে, আৰু পুলিচ এইটো মেটাৰত ইনভলভে নহয়, কিয়নো আপুনি যিটো লোন লৈছে এইটো ছিকিউৰ্ড বা নন ছিকিউৰ্ড বা যিকোনো টাইপৰে আপুনি লোন লৈছে, এইটো হৈছে আপোনাৰ এটা সম্পূৰ্ণৰূপে এটা চিভিল মেটাৰ। ইয়াৰ কাৰণে আপোনাৰ চিভিল জুৰিছডিকশ্যন আছে, চিভিল কোৰ্ট আছে, চিভিল কোৰ্টত কেছ চলিব। যদি আপুনি লোনখিনি নিদিয়েই, আপুনি এনেকুৱা পৰিস্থিতি হ'ল যে আপুনি লোন নিদিয়েই, তেতিয়াহ'লে পুলিচে আপোনাৰ কেছ কৰিব নোৱাৰে, আপুনি চিভিল কেছত বেংকে যাব পাৰে। গতিকে এইটো চিভিল মেটাৰ, ইয়াত পুলিচ ইনভলভ নহয়। তাৰোপৰি যদি পুলিচক কোনোবা বেংকে পুলিচক ফিটিং কৰি পুলিচে কি কৰিছে, আপোনাৰ নামত 420 কেছ এটা কোনোবা থানাত কৰিছে, আপুনি নিজে বা আপোনাৰ সমাজৰ কোনো এজন শিক্ষিত মানুহ বা পাৰিলে এজন অধিবক্তাৰ লগত লৈ যায় আপুনি থানাত এখন ৰিটেন দিয়া হওক যে মই পইচাটো লৈছোঁ, পইচাটো লোৱাটো সত্য হয়। আপুনি কিন্তু অস্বীকাৰ কৰিব নোৱাৰে পুলিচৰ সন্মুখত যায় যে মই পইচা লোৱা নাই, তেতিয়াহ'লে কিন্তু আপুনি 420ত পাক্কা ফাঁচি যাব। আপুনি খোলাখুলিকৈ কওক যে মই ইমান টকা লোন লৈছোঁ, কিন্তু মোৰ সমৰ্থ বৰ্তমান নাই, সেইকাৰণে মই লোনটো দিব পৰা নাই, গতিকে মই লোন লোৱাটো সত্য হয়। এইখিনি ৰিটাৰ্ণ আপুনি পুলিচক দি দিয়ক। গতিকে পুলিচে আপোনাৰ ইয়াৰ মেটাৰটো পুলিচে আৰু আগলৈ আপোনাৰ যাব নোৱাৰে, ইলিগেলিটো পুলিচে নকৰেই। গতিকে পুলিচৰ পৰা আপুনি সেইখিনি পৰিত্ৰাণ পাব। 3rd নম্বৰটো হ'ল যে আপুনি যিখিনি ছিকিউৰিটি দিছে বেংকক, এই ছিকিউৰিটিটো যেনেকুৱা ধৰক আপুনি লোন লৈছে আপুনি 10 লাখ টকাৰ, কিন্তু বেংকে আপুনি ছিকিউৰিটি দিছে 25 লাখ টকাৰ সম্পত্তিৰ। বেংকে আপোনাক নজনোৱাকৈ সেই আপোনাৰ 25 লাখ টকাৰ সম্পত্তিটোত আহি বেংকে জব্দ কৰিব নোৱাৰে, আহি তাতে বেংকে ঘৰ বনাব নোৱাৰে, বেংকে তাত আপোনাক নজনাকৈ সেই বস্তুটো আপোনাক চেল কৰি দিব নোৱাৰে। সেই বস্তুটোত আপোনাৰ যিখিনি আপুনি কি কৰিছে, মৰ্গেজত ৰাখিছে বেংকৰ ওচৰত, সেইখিনি বেংকে কিবা কৰাৰ আগতে আপোনাক টাইম দিব লাগিব 2 মাহ। আপোনাক ৰিটেন এখন চিঠি আকাৰে আপোনাক জনাব লাগিব যে আপোনাক সময় দিব লাগিব 2 মাহ, যে 2 মাহৰ ভিতৰত আপুনি লোনখিনি ছেটেলমেণ্ট কৰক, নহ'লে আমি আপোনাৰ প্ৰপাৰ্টিটো আমি চিজ কৰিম, আমি অকশ্যনত দিম, আমি বিক্ৰী কৰিম, আমি দখল কৰিম, কিবা এটা ষ্টেপ আমি ল'ম। 2 মাহটো আপোনাৰ আইনগতভাৱে অধিকাৰ যে বেংকে যিকোনো একশ্যন লোৱাৰ আগতে আপোনাক 2 মাহ এটা সময় দিব লাগিব। গতিকে এইটো আপোনাৰ কাৰণে এটা অধিকাৰ হ'ল। 4ৰ্থ, যে আপোনাৰ যিখিনি প্ৰপাৰ্টি আছে বেংকে সেইখিনি ধৰক ইচ্ছা কৰিলেই আপোনাৰ কম দামতে বিক্ৰী কৰিব নোৱাৰে। আপুনি মুঠতে আপোনাক জনাব লাগিব যে আপোনাৰ যিটো সম্পত্তি আমাৰ ওচৰত বন্ধক হিচাপে ৰাখিছে, এই সম্পত্তিটোৰ আমি এটা বায়াৰ পাইছোঁ, আমি এইখিনি চেল কৰিম, গতিকে এইটোৰ কাৰণে আমি এটা কাষ্টমাৰ পাইছোঁ। কিমান টকা বেংকে সেইখিনি মেনশ্যন কৰিব লাগে। ধৰক বেংকে 15 লাখ টকাত বিক্ৰী কৰি আছে সেই সম্পত্তিটো, কিন্তু আপোনাৰ প্ৰপাৰ্টিটো 25 লাখ টকা, আপুনিতো কেইদিনমান আগতে 25 লাখ টকাত কিনিছে। এতিয়া আপুনি তাত অবজেকশ্যন জনাব পাৰে। আপুনি যদি কয় যে নাই, মই আপোনাৰ এই ডিচিশ্যনটোত এগ্ৰী নহয়, মোৰ সম্পত্তিটো 25 লাখ টকা, আৰু আপুনি যদি ভাবে যে আপোনাৰ ওচৰত কোনো 25 লাখ টকাৰ বায়াৰ আছে, আপোনাৰ মাটিটো কিনা কোনো মানুহ আছে 25 লাখ টকাৰ, আপুনি মাটিটো কিনিব, তেতিয়াহ'লে সেই বায়াৰটো আপুনি বেংকৰ ওচৰত লৈ আপুনি আপোনাৰ মাটিটো বিক্ৰী কৰি বেংকৰ লগত ছেটেলমেণ্ট কৰি আহিব পাৰে। বেংকে জবৰদস্তিকৈ আপোনাৰ মাটিটো 15 লাখ টকাত বিক্ৰী কৰিব নোৱাৰে। আপুনি যদি সৰু সুৰা লোন লৈছে, ধৰক 50,000 লাখ টকা এনেকুৱা, তেতিয়াহ'লে প্ৰথমতে এইটো চিভিল সৰু কেছ হৈ গ'ল। গতিকে 20-30 হাজাৰ টকা এনেকুৱা লোন লৈছে, গতিকে এইটোতো আপোনাৰ চিভিল কেছত যাব, কি হৈছে আপোনাৰ লোক আদালতত যাব। কেছটো যদি বেংকে কৰে, কোৰ্টত কৰে, কোৰ্টে কি কৰিব, কোৰ্টততো বহুত কেছ পেণ্ডিং হৈ আছে, কোৰ্টে কি কৰিব, আপোনাৰ ছেটেলমেণ্টৰ কাৰণে লোক আদালতত দি দিব। আৰু লোক আদালতত যিকোনো কেছ নাহক কিয়, আপোনাৰ ইলেক্ট্ৰিচিটি
যিবিলাক পৰিশোধ কৰা নাই সেইবিলাক কেছ হওক, ইনকাম টেক্সৰ বহুত ধৰণৰ কেছ আছে আৰু বহুত ধৰণৰ কেছ কি কৰে লোক আদালত আহিলে 10% 20% লেছতহে ছেটেলমেণ্ট হয়। অশোক সিংহাল ডাঙৰীয়াৰ কমিটি বা CM ছাৰৰ যিখিনি বক্তব্য কৈ আছে যে আমি কি কৰিম মাইক্ৰ' ফাইনেন্সৰ লোনবিলাক আমি মহিলাসকলক ৰেহাই দিম, কিন্তু কিছুমান মানুহক আমি নিদিম যিবিলাকে ৰুল ভায়লেশ্যন কৰি লোন লৈছে বা যিবিলাকক এই মাইক্ৰ' ফাইনেন্সবিলাকে ৰুল ভায়লেশ্যন কৰি লোন দিছে। গতিকে এটা কথা ক্লিয়াৰ যে মাইক্ৰ' ফাইনেন্সে ৰুল ভায়লেশ্যন কৰি লোন দিয়ে। আপোনাৰ ক্ষেত্ৰত যদি এনেকুৱা হৈছে যে আপুনি যিটো লোন লৈছে তাতে এটা মাত্ৰ পইণ্ট, এটা বিন্দু ভায়লেশ্যন কৰি আপোনাক লোন দিছে, তেতিয়াহ'লেতো এইটো কথা নিশ্চিত যে বেংকে আপোনাৰ কেছটো লৈ কোৰ্টলৈ নাযায়। কাৰণ বেংকে কোৰ্টলৈ গ'লে যদি বেংকে ভায়লেশ্যন কৰিছে বেংকে হাৰিব তাত, আৰু এটা জাজমেণ্ট যেতিয়া হাৰি যাব অল অভাৰ ইণ্ডিয়াত এই জাজমেণ্টটো এফেক্ট কৰিব, বেলেগ বেলেগ ঠাইত এফেক্ট কৰিব, বেলেগ বেলেগ মানুহে এফেক্ট কৰিব। যদি কেনেবাকৈ এনেকুৱা হয় যে বেংকে হাৰি গ'ল আপোনাৰ লগত কেছটোত, আৰু এনেকুৱা হ'ল যে বেংকে ফল্টৰ কাৰণে হাৰি গ'ল, তেতিয়াহ'লে বেলেগ মানুহে এইটো ক্লেইম কৰিব যে সিয়ে দিয়া নাই, এইটো গ্ৰাউণ্ডত আমি নিদিম। গতিকে যদি বেংকে ভায়লেশ্যন কৰিছে বেংকে কোৰ্টলৈ নাযায়। যদি বেংকে ভায়লেশ্যন কৰা নাই তেতিয়াহ'লে কোৰ্ট প্ৰচেছ চলিব। কোৰ্ট চলাৰ পিছত যদি আপোনাৰ এগেইনষ্টত আহে জাজমেণ্টটো, তথাপি আপুনি সময়ে সময়ে বা আপুনি আদালতত মানে আপুনি পিটিশ্যন কৰি আপুনি এইটো সময়ে সময়ে টকাটো আপুনি পৰিশোধ কৰিব পাৰে। বাকী আপোনাৰ লগত যিখিনি কথা হ'ল যে যিটো ৰিকভাৰী এজেণ্টে যিখিনি কৰি থাকে এইটো টোটেল আউট অফ ল'। এইখিনি আইনত এনেকুৱা ধৰণৰ কোনো প্ৰভিজন নাই যে আপোনাৰ ঘৰত আহিব আপোনাৰ অত্যাচাৰ কৰিব। যদিহে আপোনাৰ ৰিকভাৰী এজেণ্টে বহুত উৎপাত কৰি আছে আপুনি তাৰ লগত কথা পাতিব নালাগে, চিধা আপুনি FIR ওপৰত FIR কৰি দিয়ক। আপোনাক ধমকি দিছে FIR কৰি দিয়ক। আপোনাক বদনাম কৰিছে, ৰাস্তাত ধৰিছে, বজাৰত ধৰিছে, ক'ৰবাত কিছু কৰিছে, সেইটোৰ কাৰণে আপুনি মানহানি FIR কৰি দিয়ক। আৰু কিবা কিবি কৰিছে, আপোনাৰ ঘৰত আহিছে, প্ৰপাৰ্টি জব্দ কৰিব খুজি আছে, আপুনি সেইটো ঘৰত অনধিকাৰ প্ৰৱেশ কৰাৰ কাৰণে আপুনি কেছ ফাইল কৰি দিয়ক। যিমানকেইটা সিহঁতে ক্ৰাইমত ইনভলভ হৈ আছে গোটেইকেইটাত আপুনি কৰি দিয়ক। কাৰণ আপুনি টকা লৈছে বেংকৰ পৰা, আপুনি কোনো দালালৰ পৰা, কোনো গুণ্ডাৰ পৰা, কোনো থাৰ্ড পাৰ্টি এজেণ্টৰ পৰা আপুনি টকা লোৱাই নাই। আপুনি চিধা বেংকৰ লগত কথা পাতক, থাৰ্ড পাৰ্টি দালালৰ লগত আপুনি কথাই পাতিব নালাগে। গতিকে আপুনি ৰিকভাৰী এজেণ্টৰ ধমকিত আপুনি ভয় খাব নালাগে। আপুনি লিগেলভাৱে যিখিনি লিগেল ষ্টেপ সেইখিনিলৈ আপুনি আগবাঢ়ি যাওক। আপুনি ছুইচাইডটো একমাত্ৰ সমাধান নহয়, আপোনাৰ হাতত বহুত ৰাস্তা আছে। আৰু ফাইনেলি এটা কথা আপোনাক কৈ থওঁ যে যিখিনি আপোনাৰ নোহোৱাকৈ লোন বেংকে দি আছে, যিখিনি আপোনাক মৰ্গেজ নোহোৱাকৈ মানে ছিকিউৰিটি নোহোৱাকৈ বন্ধন বেংক বা অন্যান্য বেংকবিলাকে আপোনাৰ ছিকিউৰিটি নোহোৱাকৈ লোন দি আছে 20,000, 30,000, 50,000লৈ, যদি এই টকাখিনি মানুহে নিদিয়ে, মই কিন্তু কাকো কোৱা নাই যে আপোনালোকে দিব নালাগে, যদি এইখিনি নিদিয়ে মই ফিল কৰোঁ এইখিনি কথা যে বেংকে এই টকাখিনি উঠোৱাটো ইমান সহজ নহ'ব। কাৰণ এটা কথা মনত ৰাখিব, ধৰক আপুনি ফুটবল খেল এটা চাব গৈছে এটা ষ্টেডিয়ামত, হঠাৎকৈ ফুটবল এটা আহি কি কৰিলে, ইফালে প্লেয়াৰে কিক মাৰিছে, আপোনাৰ ইয়াত আহি মুখত আহি আপোনাৰ নাকত লাগি আপোনাৰ 8-10টামান দাঁত ভাঙি গ'ল। আপুনি কাৰ নামত কেছ কৰিব? সেই ফুটবলাৰজন যিয়ে কিক মাৰিলে, নে সেই বেগীজন যিয়ে ভালকৈ মানে প্ৰটেক্ট কৰিব নোৱাৰিলে, বা সেই গ'লকিপাৰজন? আপুনি কাক কি কৰিব? নে আপুনি সেই ফুটবল খেল পাতা আপুনি কমিটিটোক? আপুনি যাকেই জগৰীয়া নকৰক কিয় মেইন জগৰীয়া কিন্তু আপুনি। কাৰণ এটা শব্দ আছে চিভিল কেছত, কণ্ট্ৰিবিউটৰী নেগলিজেঞ্চ। কথাটো আপুনি মনত ৰাখিব। কণ্ট্ৰিবিউটৰী নেগলিজেঞ্চ মানে হৈছে যে নিজেও এটা কামত কণ্ট্ৰিবিউশ্যন কৰা, কিবা এটা কাম হৈছে তাতে আপোনাৰো ফল্ট আছে। সেইটোও কেনেকুৱা যে আপুনি গম পায়, কণ্ট্ৰিবিউটৰী নেগলিজেঞ্চ হৈছে এই বস্তু যে আপুনি গম পায় যে আপুনি গ'লকিপাৰৰ ওচৰতে বহিলে তাতে বলটো কিক হ'বই, বলটো কিক কৰিবই, গ'ল দিব চেষ্টা কৰিব প্লেয়াৰে। আপুনি যে গ'লকিপাৰৰ ওচৰত বহি আছে, আপোনাৰ এটা ৰিস্ক আছে, আপুনি এই কথাখিনি গম পায়। আপুনি গম পায় যে বল আহি আপোনাক লাগিব পাৰে, গ'লকিপাৰে ফ্লাইং মাৰি আপোনাৰ ওপৰত পৰিব পাৰে, বা প্লেয়াৰ আহি আপোনাৰ ওপৰত পৰিব পাৰে। কিন্তু এই গোটেই ৰিস্কখিনি আপুনি জানি বুজিও তাৰপিছতো আপুনি কি কৰিলে তাতে বহিছে, আপুনি কণ্ট্ৰিবিউটৰী নেগলিজেঞ্চ কৰিছে। আপুনি উইলিংলি একচেপ্ট কৰিছে যিখিনি ৰিস্ক আছে, এই ৰিস্কখিনি কিন্তু আপুনি একচেপ্ট কৰিছে যে ৰিস্ক হ'লে হ'ব, আমি তথাপি মই গ'লকিপাৰৰ ওচৰতে বহিম। তাৰপিছত আপোনাক আহি কি হৈছে, আপোনাৰ লগত এটা ঘটনা হৈছে, এটা ইনচিডেণ্ট হৈছে, আপুনি কোৰ্টলৈ এইকাৰণে যাব নোৱাৰে, আইনত এইকাৰণেই যাব নোৱাৰে কাৰণ ফাৰ্ষ্ট আপুনি কণ্ট্ৰিবিউটৰী নেগলিজেঞ্চ কৰিছে। বেংকে যেনেকৈ আপোনাৰ 30,000, 20,000 মৰ্গেজ নোহোৱাকৈ উইদাউট মৰ্গেজ যেনেকৈ মানুহক লোন দি আছে, যদি এইটো কেতিয়াবা কোৰ্ট পৰ্যায়লৈ যায় তেতিয়াহ'লে মই ভাবোঁ যে এইটো ফাৰ্ষ্ট কণ্ট্ৰিবিউটৰী নেগলিজেঞ্চ হৈছে আপোনাৰ বেংকৰ। কাৰণ লোন দিবলৈ হ'লে সেই মানুহৰ ফাইনেন্সিয়েল ষ্টেটাছখিনি চাব লাগে। লোন দিবলৈ হ'লে সেই মানুহখিনি লোন পে' কৰিব পাৰিব না নাই, তাৰ ইনকাম টেক্সৰ ফাইল আছে না নাই, কিবা সেই প্ৰপাৰ্টি মৰ্গেজত দিলে না নাই। গতিকে চবখিনি চাইখিনি যেতিয়া বেংক এটাই ছেটিছফাই হয় যে হয় এই মানুহটোৱে লোন আমাক ৰিপে' কৰিব, তেতিয়াহে বেংকে লোন দিয়ে। আৰু কিছুমানক যদি আপোনাৰ উইদাউট বিজনেছ, উইদাউট ITR ফাইল, উইদাউট আপোনাৰ মৰ্গেজ লোন দি আছে, তেতিয়াহ'লে বেংকে এইটো স্বীকাৰ কৰি নিজে কণ্ট্ৰিবিউটৰী নেগলিজেঞ্চ স্বীকাৰ কৰি উইলিংলি দি আছে যে এই টকাখিনি হয়তো আমাৰ ঘূৰি আহিব নোৱাৰে। কাৰণ ঘূৰি যদি নাহে
বেংকেতো কোনো প্ৰপাৰ্টি লোৱা নাই, বেংকেতো কোনো মৰ্গেজ লোৱা নাই, ছিকিউৰিটি লোৱা নাই। এজন মানুহ 30,000 টকা যে এজন মানুহক আপোনাৰ দি আছে মাইক্ৰ' ফাইনেন্সবিলাকে, যদি সেই মানুহখিনি টকা ঘূৰাই নিদিয়ে, বেংকে এই কথাখিনি হয়তো কণ্ট্ৰিবিউটৰী নেগলিজেঞ্চ হিচাপে স্বীকাৰ কৰি লৈয়ে দি আছে যে হয় টকাখিনি যদি ঘূৰি নাহে আমাৰ নাহে, কাৰণ আমি কোনো ধৰণৰ আপোনাৰ এগ্ৰিমেণ্ট নোলোৱাকৈ ইহঁতক টকা দিয়াটোৰ মিনিং কি, যে সিহঁতে যদি নিদিয়ে এনেকুৱা কণ্ট্ৰিবিউটৰী নেগলিজেঞ্চ স্বীকাৰ কৰিয়ে কিন্তু বেংকে আপোনাৰ এনেকুৱাকৈ লোন দি আছে। গতিকে মই ভাবোঁ যে এই টকাখিনি আপোনাৰ যদি মানুহে নিদিয়ে তেতিয়াহ'লে কোৰ্টত যায়, লম্বা কেছ চলিব, জাজমেণ্ট কি হয় সেয়াটো পিছত গম পোৱা যাব। ভিডিঅ'টো অলৰেডি বহুত লম্বা হৈ গ'ল আৰু টপিক্সটো এনেকুৱা আৰু বহুতখিনি ৰৈয়ে গ'ল। যদি কিবা ভুল ত্ৰুটি হৈছে জনাব। ধন্যবাদ।